নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, এই কক্ষালৈ পুনৰবাৰ স্বাগতম জনাই মই জ্যোতি দাসে আৰম্ভ কৰিব লৈছো আজিৰ পাঠ। আজি আমি পঢ়িব লৈছো সপ্তম শ্ৰেণীৰ সমাজ বিচিত্ৰাৰ ৩ নম্বৰ পাঠ ভাৰতৰ কৃষি আৰু উদ্যোগ। এইটো পাঠৰ আমি আজি অনুশীলনী প্ৰশ্নসমূহ আলোচনা কৰিম। ছাত্ৰ ছাত্ৰীসকল, অনুশীলনী ২ থকা প্ৰশ্নসমূহ আমি আলোচনা কৰো আহাচোন। ঘেঁহু আৰু কুঁহিয়াৰৰ খেতি ভাৰতৰ কোন কোন ৰাজ্যত কৰা হয়? উত্তৰ প্ৰদেশ, বিহাৰ, গংগা, যমুনা উপত্যকা অঞ্চলত, পাঞ্জাৱ, হাৰিয়ানা আৰু ৰাজস্থানৰ উত্তৰ অংশত ঘেঁহু আৰু কুঁহিয়াৰৰ খেতি বেছিকৈ কৰা হয়। গতিকে ঘেঁহু আৰু কুঁহিয়াৰৰ খেতি কোনবিলাক অঞ্চলত পোৱা যায়? সাধাৰণতে ৰাজ্যবিলাক হৈছে উত্তৰ প্ৰদেশ, বিহাৰ আৰু গংগা যমুনা উপত্যকাসমূহ, আৰু পাঞ্জাৱ, হাৰিয়ানা আৰু ৰাজস্থানৰ উত্তৰ অংশত ঘেঁহু আৰু কুঁহিয়াৰৰ খেতি বেছিকৈ কৰা হয়। হ'ব, তাৰপিছৰ প্ৰশ্নটো চোৱাচোন। তেলগুটি শস্য দুবিধৰ নাম লিখিব দিছে। গতিকে তেলগুটি শস্য বুলি কোৱাৰ লগে লগে আমি জানো যে বাদাম আৰু সৰিয়হ। গতিকে বাদাম আৰু সৰিয়হৰ পৰা তেল উৎপাদন কৰিব পাৰি, খোৱা তেল উৎপাদন কৰা হয়। গতিকে সেই তেলগুটি শস্য বুলি ক'লে বাদাম আৰু কি হয় উত্তৰটো সৰিয়হ। ঠিক আছে, আমি সৰিয়হৰ তেল খাওঁ, হয় নে নহয়? তাৰ পিছৰ প্ৰশ্নটো চোৱাচোন। বৃষ্টিছায়া অঞ্চল কাক বোলে? বৃষ্টিছায়া অঞ্চল বুলি ক'লে হ'ব জলীয় বাষ্প কঢ়িয়াই নিয়া বতাহ যেতিয়া পৰ্বত পাহাৰত খুন্দা খায় তেতিয়া কি হয়? বাধাপ্ৰাপ্ত হলে পৰ্বতৰ যিটো ফালে বতাহ খুন্দা খাই ঊৰ্ধ্বমুখী হয়, প্ৰতিবাদ ঢাল আছিলে, তাত বৰষুণ হয়। ঠিক আছে, পৰ্বতৰ ফালে বৰষুণ হয়। ইয়াৰ ফলত বতাহত থকা জলীয় বাষ্পৰ পৰিমাণ কমি আহে। যেতিয়া বতাহত জলীয় বাষ্পবিলাক বৰষুণ আকাৰত তললৈ নামি আহে তেতিয়া জলীয় বাষ্পৰ পৰিমাণ কমি যায়। তেতিয়া কি হয় জানানে? আনহাতে পৰ্বতৰ বিপৰীত ফালটোত অৰ্থাৎ অনুবাদ ঢালত জলীয় বাষ্প নথকা শুকান বায়ু যায় কাৰণে তাতে কি হয়? নামি অহাৰ ফলত সেই অঞ্চলটোত বৰষুণ নহয়। যিহেতু জলীয় বাষ্পৰ পৰিমাণ কম হৈ যায়, বৰষুণ দি দিয়ে, সেইকাৰণে আনটো ফালে পৰ্বতৰ বিপৰীত ফালে কি হয়? জলীয় বাষ্প নথকাৰ কাৰণে বৰষুণ নহয়। সেইকাৰণে পৰ্বতৰ বিপৰীত ফালে বা অনুবাদ দিশত অৱস্থিত এই বৰষুণ নোহোৱা শুকান অঞ্চলটোক কি বুলি কোৱা হয়? বৃষ্টিছায়া অঞ্চল বুলি কোৱা হয়। যিহেতু সেই অঞ্চলত বৰষুণ নহয়, সেই অঞ্চলত কি বুলি কোৱা হয়? বৃষ্টিছায়া অঞ্চল বুলি কোৱা হয়। ভাৰতৰ কোনটো অঞ্চল কপাহ খেতিৰ বাবে বিখ্যাত? গতিকে ছাত্ৰ ছাত্ৰীসকল, ভাৰতৰ কোনটো অঞ্চল কপাহ খেতিৰ বাবে বিখ্যাত? সাধাৰণতে ভাৰতৰ দাক্ষিণাত্য মালভূমি, আমি জানো মালভূমি সাধাৰণতে কপাহ খেতিৰ কাৰণে বিখ্যাত হয়। গতিকে দাক্ষিণাত্য মালভূমি আছে আমাৰ, সেইখিনিত কোনখিনি? উত্তৰ পশ্চিম অঞ্চল, সাধাৰণতে গুজৰাট আৰু মহাৰাষ্ট্ৰৰ কিছু অংশ কপাহ খেতিৰ বাবে ভাল হয়। ঠিক আছে, সেইকাৰণে মহাৰাষ্ট্ৰত বস্ত্ৰ উদ্যোগ গঢ় লৈ উঠিছে। দুবিধ মছলাজাতীয় শস্যৰ নাম লিখা। দুবিধ মছলাজাতীয় শস্য হৈছে ইলাচি, জালুক। ঠিক আছে, বিভিন্ন ধৰণৰ মছলা আছে, ইলাচি, জালুক, জিৰা, ধনিয়া, এইবিলাক হৈছে মছলাজাতীয় শস্য। সেউজ বিপ্লৱ বুলিলে কি বুজায়? এতিয়া সেউজ বিপ্লৱ আৰম্ভ হৈছিলে কোন চনত? 1961 খ্ৰীষ্টাব্দত কৃষি বিজ্ঞানী ডক্টৰ এম.এছ. স্বামীনাথনৰ নেতৃত্বত ভাৰতত সেউজ বিপ্লৱ আৰম্ভ হৈছিলে। পৰম্পৰাগত কৃষি পদ্ধতিৰ সলনি কি কৰিছিলে? আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি পেলাই শস্যৰ অধিক উৎপাদন কৰাটোৱে আছিল ইয়াৰ প্ৰধান লক্ষ্য। ঠিক আছে, এই ব্যৱস্থাত উন্নত বীজ, ৰাসায়নিক সাৰ আৰু কীটনাশক আৰু নিয়ন্ত্ৰিত জলসিঞ্চনৰ ব্যৱহাৰ কৰি বিশেষকৈ ধান আৰু ঘেঁহুৰ খেতি কৰা হৈছিলে আৰু ইয়াৰ উৎপাদন ব্যাপকভাৱে বৃদ্ধি কৰা হৈছিলে। ঠিক আছে, সেউজ বিপ্লৱৰ সময়ত এই খেতি বেছিকৈ কৰা হৈছিলে, ইয়াৰ উৎপাদন বেছিকৈ কৰা হৈছিলে। পাঞ্জাৱ আৰু হাৰিয়ানা ৰাজ্য প্ৰথমে ইয়াৰ কেন্দ্ৰ আছিলে। গতিকে সেউজ বিপ্লৱ ক'ত আৰম্ভ হৈছিলে? পাঞ্জাৱ আৰু হাৰিয়ানাত। এই বিপ্লৱে ভাৰতৰ খাদ্য সমস্যা দূৰ কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিলে। কৃষি বলয় বা অঞ্চল বুলি ক'লে কি বুজা? ভাৰতত কেইটা কৃষি বলয় আছে? প্ৰতিটোৰে নাম লিখা। গতিকে যিবোৰ এলেকাত প্ৰায় একে পদ্ধতিৰে একে জাতীয় শস্যৰ খেতি কৰা হয় সেইবোৰ অঞ্চলক কৃষি অঞ্চল বা কৃষি বলয় বুলি কয়। ঠিক আছে, সেইটো তোমালোকে বুজি পাইছা নিশ্চয়। গতিকে ইয়াক ভাগকেইটা হৈছে ভাৰতত প্ৰধানকৈ 7টা কৃষি বলয় আছে। ধান মৰা পাতৰ চাহ বলয়, ঘেঁহু আৰু কুঁহিয়াৰ বলয়, মিলেট আৰু তেলগুটি শস্য বলয়, মাকৈ বলয়, কপাহ বলয়, মছলাজাতীয় আৰু ৰোপণ শস্যৰ বলয়, আৰু ফল মূল আৰু শাক পাচলি বলয়। ঠিক আছে, গতিকে এইকেইটা বলয় হৈছে ভাৰতৰ প্ৰধানকৈ 7টা কৃষি বলয়। ঠিক আছে, ধান খেতিৰ বাবে প্ৰয়োজনীয় কাৰকবোৰ কি? ধান খেতিৰ বাবে আমাক লাগিব কি কি জানানে? মাটি লাগিব। মাটিখিনিত কি হ'ব লাগিব? ধান খেতিৰ বাবে সমভূমি,
আৰু নদী উপত্যকাৰ পলসুৱা মাটিৰ প্ৰয়োজন। গতিকে যিখিনি মাটি আছে সেইখিনি কি ধৰণৰ হ'ব লাগিব? খেতিৰ বাবে সমভূমি অঞ্চল হ'ব লাগিব, নদী উপত্যকাৰ কাষৰ অঞ্চল হ'ব লাগিব বা পলসুৱা মাটিৰ প্ৰয়োজন হ'ব, তাতে ধান খেতি বেছিকে হয়। সেইকাৰণে আমাৰ অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত ধান খেতি বেছিকে হয়। ঠিক আছে? বৰষুণ হ'ব লাগিব, এই খেতিৰ বাবে প্ৰচুৰ বৃষ্টিপাতৰ দৰকাৰ। গতিকে ইয়াতে ধান খেতি ক'ত হ'ব? য'ত বৰষুণ বেছিকে হয়। বৰষুণ অধিক হোৱা ঠাইত ধান খেতি বেছিকে হয়। অসম, মেঘালয়, আমাৰ বিশেষকৈ উত্তৰ পূব ভাৰতৰ ফালে ধান খেতি বেছিকে হোৱা দেখা যায়, যিহেতু বৰষুণৰ পৰিমাণ ইয়াক দৰকাৰ। আৰু লাগিব বাৰ্ষিক গড়ে 200 পৰা 250 চেণ্টিমিটাৰ বৰষুণ হ'লেহে ধান খেতি ভাল হয়। গতিকে বৰষুণৰ পৰিমাণ কিমান ভাল হ'ব লাগিব? 200 পৰা 250, য'ত অতিমাত্ৰা বৰষুণ বা বৰষুণ বেছি হোৱা অঞ্চলত এই খেতি ভাল হয়। ঠিক আছে? উত্তাপ, ঠিক আছে, প্ৰচুৰ বৰষুণৰ লগতে ইয়াতে আকৌ কি হ'ব লাগিব? অকল বৰষুণ দিলেই নহ'ব, তাতে কি হ'ব লাগিব? গ্ৰীষ্মকালীন উত্তাপে ধান খেতিক উত্তম কৰি তোলে। গতিকে তাতে গৰমৰ দিনত উত্তাপো পাব লাগিব। এনেকুৱা নহয় যে তাতে বৰষুণ দি থাকে কাৰণে অকল ধান খেতি ভাল হয়, তাতে গ্ৰীষ্মকালীন উত্তাপো পাব লাগিব। সেইকাৰণে সেই ঠাইত ধান খেতি বেছি ভালকে হয়। ঠিক আছে? ভাৰতৰ ফল মূল আৰু শাক পাচলি বলয়টোৰ মূল বৈশিষ্ট্য কি? পূব হিমালয় অঞ্চলত কি ফলৰ খেতি প্ৰধানকে কৰা হয়? ভাৰতৰ ফল মূল আৰু শাক পাচলি বলয়টো কাশ্মীৰৰ পৰা উত্তৰ পূব পৰ্যন্ত বিস্তৃত হয়। ইয়াৰ মূল বৈশিষ্ট্য হৈছে জলবায়ুৰ ভিন্নতা আৰু পশ্চিম অংশত বাৰ্ষিক বৃষ্টিপাত 60 চেণ্টিমিটাৰৰ কম হয় আৰু পূব অংশত 200 চেণ্টিমিটাৰ পৰ্যন্ত বৃষ্টিপাত হয়। পূব হিমালয় অঞ্চলত ফলৰ ভিতৰত প্ৰধানকৈ সুমথিৰা খেতি কৰা হয়। গতিকে ছাত্ৰ ছাত্ৰীসকল, পূব হিমালয় অঞ্চলত কিহৰ খেতি কৰা হয়? সুমথিৰা মানে কমলা খেতি বেছিকে কৰা হয়। ভাৰতৰ কৃষি ক্ষেত্ৰত দেখা দিয়া বিভিন্ন সমস্যাবোৰৰ বিষয়ে এটা টোকা প্ৰস্তুত কৰা। গতিকে ছাত্ৰ ছাত্ৰীসকল, কৃষিৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ সমস্যা আহি পৰিছে। উৎপাদিত শস্যবিলাক ভাল উৎপাদন হোৱা নাই। ইয়াৰে সমস্যাবিলাকৰ সমাধান বিচাৰি পেলাই আমি কিছুমান কাম হাতত ল'ব লাগিব। এই সমস্যাবিলাক সাধাৰণতে হৈছে জনসংখ্যা বৃদ্ধি হোৱাৰ ফলত খেতিৰ বাবে উপলব্ধ মাটি কমি আহিছে। যিহেতু ভাৰত এখন জনবহুল দেশ, ইয়াতে বিভিন্ন ধৰণৰ মানুহ একেলগে বাস কৰি আহিছে, ইয়াৰ জনসংখ্যা দিনক দিনে বৃদ্ধি হৈ গৈ আছে। সেইকাৰণে কি হৈছে জানানে? কৃষিভূমি ইয়াৰ কম হৈ আহিছে। সেইকাৰণে কৃষিভূমি কম হৈ অহাৰ কাৰণে ইয়াতে বিভিন্ন ধৰণৰ শস্য উৎপাদন কৰিব পৰা নাযায়। আনহাতে মাটিৰ গুণাগুণ আৰু উৰ্বৰতা শক্তি কমি আহিছে, কাৰণ একেডৰা মাটিতে বছৰে প্ৰতি বছৰ ইয়াতে খেতি কৰি থকা হৈছে আৰু কি কৰা হৈছে? তাতে কেতিয়াবা ধৰা খৰাং আহিছে, কেতিয়াবা বৰষুণ বেছি হৈছে, বানপানী হৈছে। সেইকাৰণে মাটিৰ উৰ্বৰতা শক্তি কমি আহিছে, গুণাগুণ কমি আহিছে। জলবায়ুৰ অস্বাভাৱিক পৰিৱৰ্তনৰ প্ৰভাৱ তোমালোকে জানা, গোলকীয় উষ্ণতা, বিভিন্ন ধৰণৰ প্ৰদূষণৰ কাৰণে জলবায়ু প্ৰদূষিত হৈ পৰিছে আৰু অস্বাভাৱিক পৰিৱৰ্তন ঘটা হৈছে। কেতিয়াবা বহুত বেছি ঠাণ্ডা হৈ যায়, কেতিয়াবা বৰষুণ নাহে, খৰাং হয়, বানপানী হয়। সেইকাৰণে এনেকুৱা অসুবিধাৰ কাৰণে কৃষি ক্ষেত্ৰতো সমস্যাৰ সৃষ্টি কৰিছে। তাৰপিছত চোৱাচোন, পৰ্যাপ্ত জলসিঞ্চন ব্যৱস্থাৰ অভাৱ। গতিকে ছাত্ৰ ছাত্ৰীসকল, যিহেতু জলসিঞ্চনৰ ব্যৱস্থা গোটেই ভাৰতবৰ্ষত এতিয়ালৈকে গা কৰি উঠা নাই, ভাৰতৰ লোকসকলে, কৃষকসকলে অকল যিটো প্ৰাকৃতিক বৰষুণৰ ওপৰতে নিৰ্ভৰশীল হৈ আছে, সেইকাৰণে সমস্যা বেছি বাঢ়ি গৈ আহিছে। কৃষি কাৰ্যত আধুনিক প্ৰযুক্তিৰ সীমিত ব্যৱহাৰ, যিবিলাক বৈজ্ঞানিক দৃষ্টিভংগীৰে যিবিলাক আধুনিক প্ৰযুক্তি আহিছে সেইবিলাক ব্যৱহাৰ নকৰাৰ কাৰণে, সীমিত জ্ঞান থকাৰ কাৰণে কৃষকসকলৰ, সেইকাৰণে সমস্যাবিলাক বাঢ়ি গৈ আহিছে। খেতিৰ বাবে বেছিভাগ অঞ্চলত কেৱল বৰষুণৰ ওপৰত নিৰ্ভৰশীলতা, যিহেতু জলসিঞ্চন ভালদৰে কৰিব পৰা নাই আৰু খেতিৰ বাবে বেছিভাগ অঞ্চলতে কি কৰা হৈছে? প্ৰাকৃতিক বৰষুণৰ ওপৰতে নিৰ্ভৰ কৰি আছে। সেইকাৰণে কৃষিৰ সমস্যা অধিক হৈ পৰিছে। হ'ব? এবাৰ আমি অনুশীলনী 3ৰ প্ৰশ্নকেইটা চাওঁ আহা। 3টা হস্তশিল্পৰ নাম লিখা। মৃৎশিল্প, কাঁহ পিতলৰ শিল্প, বাঁহ বেতৰ শিল্প। এই গোটেইকেইটা শিল্প আমাৰ অসমত উপলব্ধ আছে, হয়নে নহয়? কোন চনত ভাৰতত প্ৰথমটো লুইতীখা কেন্দ্ৰ স্থাপন কৰা হৈছিলে? 1907 খ্ৰীষ্টাব্দত ভাৰতৰ প্ৰথমটো লুইতীখা কেন্দ্ৰ বৰ্তমান ঝাৰখণ্ড ৰাজ্যৰ জামছেদপুৰত স্থাপন কৰা হৈছে। গতিকে জামছেদপুৰত হৈছিলে, এতিয়া সি ঝাৰখণ্ড ৰাজ্যত আছে। জামছেদপুৰ ঠাইডোখৰ কোন চনত হৈছিলে? 1907 খ্ৰীষ্টাব্দত ভাৰতৰ প্ৰথমটো লুইতীখা কেন্দ্ৰ স্থাপন কৰা হৈছিলে। ছোটনাগপুৰ অঞ্চলটোত কিয় ভাৰতৰ ৰুৰ শিল্প অঞ্চল বুলি কোৱা হয়? ভাৰতৰ ৰুৰ শিল্প অঞ্চল বুলি কোৱাৰ লগে লগে, ৰুৰ শিল্প অঞ্চল বুলি ক'লে পৃথিৱী বিখ্যাত, বিশ্ববিখ্যাত কোনটো অঞ্চল? জাৰ্মানীৰ যিটো ৰাইনো নদীৰ পাৰত অৱস্থিত অঞ্চল, সেইখিনি কি বুলি কোৱা হয়? ৰুৰ শিল্পৰ অঞ্চল বুলি কোৱা হয়। আৰু তাতে কি উৎপাদিত হয়? লো, ইস্পাত, কয়লা আৰু গুৰু শিল্পৰ বাবে সমগ্ৰ বিশ্বৰ ভিতৰতে লেখত ল'বলগীয়া।
হ'ব ঠিক তেনেদৰে ভাৰতৰ ছোটনাগপুৰ মালভূমি অঞ্চলটোত কি আছে বিভিন্ন ধৰণৰ খনিজ পদাৰ্থ পোৱা যায় আৰু সেইকাৰণে তাতে খনিজ পদাৰ্থ পোৱাৰ কাৰণে তাতে খনন ধাতু আৰু গধুৰ অভিযান্ত্ৰিক যন্ত্ৰপাতিৰ ভালেমান বৃহৎ উদ্যোগ গঢ় লৈ উঠিছে বিশেষকৈ পশ্চিম বংগৰ দামোদৰ নদীৰ পাৰত অৱস্থিত দুৰ্গাপুৰত জাৰ্মানীৰ ৰুৰ অঞ্চলৰ দৰে ঔদ্যোগিক বিকাশ ঘটিছে আৰু ইয়াত দুৰ্গাপুৰ তীখা কাৰখানা ডিএছপি নামেৰে বৃহৎ কাৰখানাটো অৱস্থিত হয় জাৰ্মানীৰ এই বিখ্যাত ৰুৰ অঞ্চলটোৰ সৈতে থকা বাবে এনে ঔদ্যোগিক সাদৃশ্যৰ বাবে দুৰ্গাপুৰক কেন্দ্ৰ কৰি গঢ় লৈ উঠা ছোটনাগপুৰ মালভূমিৰ এই ঔদ্যোগিক অঞ্চলটোক ভাৰতৰ কি বুলি কোৱা হয় ৰুৰ শিল্প অঞ্চল বুলি কোৱা হয় ঠিক আছে এবাৰ চোৱাচোন হুগলী শিল্প অঞ্চল কি উদ্যোগৰ বাবে বিখ্যাত হয় হুগলী শিল্প অঞ্চল মৰাপাটৰ সামগ্ৰী বস্ত্ৰ উদ্যোগ কাগজ গধুৰ আৰু অভিযান্ত্ৰিক যন্ত্ৰপাতি ৰাসায়নিক উদ্যোগ ঔষধ আৰু বৈদ্যুতিক সামগ্ৰী উদ্যোগৰ বাবে বিখ্যাত হয় মুম্বাই পুনে শিল্প অঞ্চল ক'ৰ পৰা ক'লৈকে বিস্তৃত হৈ আছে গতিকে এই অঞ্চল বিস্তৃত হৈ আছে মুম্বাই শিল্প অঞ্চল পুনে শিল্প অঞ্চলটো মুম্বাই থানেৰ পৰা পুনেলৈ নাছিক আৰু সোলাপুৰ জিলালৈকে বিস্তৃত হৈ আছে ঠিক আছে ভাৰতত সকলো ঠাইত শিল্প অঞ্চল গঢ়ি নুঠাৰ মূল কাৰণ কি সকলো ঠাইতে শিল্প অঞ্চল কিয় নাই কিছুমান ঠাইতে আছে ভাৰতত সকলো ঠাইতে শিল্প অঞ্চল গঢ়ি নুঠাৰ মূল কাৰণটো হৈছে খনিজ পদাৰ্থৰ অসমান বিতৰণ যেহেতু খনিজ পদাৰ্থ সকলো ঠাইতে সমানভাৱে নাপায় বিভিন্ন ঠাইত বেলেগ বেলেগ খনিজ পদাৰ্থ পোৱা যায় সেইকাৰণে উদ্যোগবিলাক একেলগে গঢ় লৈ উঠা নাই সকলো ঠাইতে সমানভাৱে উদ্যোগবিলাক গঢ় লৈ উঠা নাই উদ্যোগবোৰক কিহৰ ভিত্তিত শ্ৰেণী বিভাজন কৰা হৈছে শ্ৰেণীকেইটা কি ক্ষেত্ৰত শ্ৰেণী বিভাজন কৰা হৈছে উদ্যোগবিলাকত সাধাৰণতে আকাৰ কেঁচামাল আৰু উৎপাদন আৰু মালিকী স্বত্বৰ ওপৰত নিৰ্ভৰ কৰি শ্ৰেণী বিভাজন কৰা হৈছে শ্ৰেণীকেইটা হৈছে কুটিৰ শিল্প উদ্যোগ ক্ষুদ্ৰ উদ্যোগ আৰু বৃহৎ উদ্যোগ ঠিক আছে দেশ এখনৰ উদ্যোগৰ বিকাশত কি কাৰকে প্ৰভাৱ পেলায় দেশ এখনৰ উদ্যোগৰ বিকাশত প্ৰভাৱ পেলোৱা প্ৰধানকৈ কাৰকবোৰ হ'ল ভৌগোলিক অৱস্থান খনিজাত দ্ৰব্যৰ সহজলভ্যতা যাতায়াতৰ সুবিধা অনুকূল জলবায়ু আৰু সুদক্ষ শ্ৰমিক আৰু উপযুক্ত বজাৰ গতিকে এইকেইটা হৈছে প্ৰধান কাৰক দেশ এখনৰ উদ্যোগৰ বিকাশৰ ক্ষেত্ৰত ঠিক আছে ভাৰতৰ আটাইতকৈ দ্ৰুতভাৱে বিকশিত শিল্প অঞ্চল কোনটো এই অঞ্চলটো কি উদ্যোগৰ বাবে জনাজাত ভাৰতৰ আটাইতকৈ দ্ৰুতভাৱে বিকশিত শিল্প অঞ্চলটো হৈছে মাদুৰাই কইম্বাটুৰ বাংগালোৰ শিল্প অঞ্চল এই অঞ্চলটোত বস্ত্ৰ উদ্যোগৰ লগতে যন্ত্ৰপাতি উদ্যোগ টেলিফোন উদ্যোগ বিমান উদ্যোগ খাদ্য প্ৰস্তুতকৰণ চামৰা আৰু ৰাসায়নিক উদ্যোগৰ বাবে জনাজাত ঠিক আছে গতিকে এই অঞ্চলটোত এই বিভিন্ন ধৰণৰ উদ্যোগ পোৱাৰ কাৰণে উদ্যোগ স্থাপন হোৱাৰ কাৰণে জনাজাত হয় আৰু ই দ্ৰুতীকৰণ মানে অতি সোনকালে ই আগবাঢ়ি গৈছে গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমি অনুশীলনীৰ প্ৰশ্নসমূহ আলোচনা কৰিলো আশা ৰাখিছো তোমালোকে বুজি পাইছা ইয়াৰে উত্তৰসমূহ তোমালোকে PDF আকাৰে এই ভিডিঅ'টোৰ লগতে পাবা তোমালোকে ডাউনলোড কৰি তোমালোকৰ নোটবুক বিলাকত এই প্ৰশ্নসমূহ উত্তৰসমূহ লিখি ল'বা অহা ক্লাছত আমি ৱৰ্কবুকৰ প্ৰশ্নসমূহ লৈ পেলাই তোমালোকৰ মাজলৈ আকৌ আহিম তেতিয়ালৈ সামৰিছো নমস্কাৰ